কিন্তু আমাৰ মনৰ জোৰ কমা নাই আৰু কেতিয়াও নকমে, কাৰণ আমাৰ ইতিহাস আমাৰ গৰ্বৰ ইতিহাস। লাচিত বৰফুকনৰ এই ঠাই শিৱসাগৰে কেতিয়াও হাৰ মানিব নোৱাৰে। স্বৰ্গদেউ চাওলুং চুকাফাৰ আশীৰ্বাদেৰে ধন্য এই শিৱসাগৰে কেতিয়াও হাৰ নামানে। এই বানপানী আমাৰ পথাৰ বুৰাব পাৰে, আমাৰ ঘৰ ভাঙিব পাৰে, অনিষ্ট কৰিব পাৰে, কিন্তু আমাৰ মনোবল কেতিয়াও ভাঙিব নোৱাৰে। এই আজি এই পবিত্ৰ স্বাধীনতা দিৱসত আমি পণ লওঁ, আমি একেলগে থিয় দিম এই দুৰ্যোগৰ প্ৰাচীৰ ভাঙি পুনৰ আমাৰ নতুন শিৱসাগৰত এক নতুন ৰূপত গঢ়ি তুলিম। প্ৰতিগৰাকী বানপীড়িতৰ মুখত আকৌ হাঁহি উভতাই ননালৈকে চৰকাৰ, জিলা প্ৰশাসন তথা ৰাইজে প্ৰতি মুহূৰ্তত তেওঁলোকৰ লগত আমি সহযোগিতাৰে কাম কৰি যাম। शुभ नामे जागे, तब शुभ आशीष मांगे, गाहे तब जय गाथा, जन जन मंगल नायक जय हे भारत भाग्य विधाता, जय हे जय हे जय हे जय 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 हे। ফোনটো নাই, আপোনালোকক মই স্পেচটো দিয়ে দিব পাৰোঁ। এই ফোনটো দেচোন। ভীমবৰ দেউৰীয়ে তেতিয়াই বিধানসভাত 1940 তেওঁৰ ছাৰ চাদুল্লাক ভৎসনা কৰি তেওঁ স্পেচ দিছে। सुमधुर भाषिणी सुखदां वरदां मातरं वन्दे मातरं। कोटि कोटि कंठ कल कल निनाद करावे, कोटि कोटि भुज धृत खल कर बांधे। আজি দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস, আৰু এই স্বাধীনতা দিৱস সমগ্ৰ দেশবাসীৰ লগতে আমি শিৱসাগৰ জিলাবাসীয়েও গৈছিল। আমাৰ ঘৰ দুৱাৰবোৰ ভাঙি গৈছিল, বহুতৰ হাজাৰ হাজাৰ পশুধন পানীত উটি গৈছে বা খাদ্যহীন হৈ পৰিছিল। এই দুৰ্যোগৰ মাজেৰে জীয়াই থকাৰ সংগ্ৰামখন কিমান কঠিন সেয়া প্ৰতিজন বানপীড়িতৰ চকুত আমি সকলোৱে স্পষ্টকৈ দেখা পাইছোঁ।